নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। এয়া দেখিছে বেটাই ৱাকাৰখনত ধুনীয়াকৈ সোমাই লৈছে। আচলতে মই তাৰ ৱাকাৰখন উলিয়াই দিছিলোঁ মোৰ হাউচ হেল্পগৰাকী ল'ৰাটো যিহেতু সৰু সি খেলিব বুলি। সি প্ৰথমতে ধুনীয়াকৈ ৱাকাৰখন লৈ আহিলে, মানে লৈ আহি এইখিনি ৰৈ দিলে, ৰৈ দি পিনে এটা ছাইডে ভৰি সোমাই তলত গৈ বহি আছে। বহি কিনো কৰি আছে, এখন কি খেল কৰি আছে সিয়ে জানে আৰু। চাওক কি কৰি আছে, এনেকৈ খেলা কৰি আছে। বৰ কচু মানে বহুত কিবা কিবিখন কৰি থাকে, বদমাচি কৰি থাকে। তাকে মই আপোনালোকক দেখুৱাইছোঁ। প্ৰথমতেতো এনেকৈ সোমাই ল'লে খেল কৰি, তাৰপিছত ওলাব পৰা নাই, সেইকাৰণে দেখিছে মাথাটো তল কৰি গৈছে আৰু মা চিঞৰি আছে। মই তাক উলিয়াই দিবলৈ বুলি হাতখন আগবঢ়াই দিছোঁ। আহা বেটা মই উলিয়াই দিম, লাহেকৈ তাক উলিয়াই দিবলৈ চেষ্টা কৰিছোঁ। সিও চেষ্টা কৰিছে দেই, ধুনীয়াকৈ ওলাই গৈছে। এই ভিডিঅ'ত মানে মোৰ ভাল লাগিলে। ওলোৱাৰ পিছত মই তাক ক'লোঁ যে ৱাকাৰখন জেগাত ধুনীয়াকৈ থ'বা দেই। সি ধুনীয়াকৈ থ'লে, আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব সি ধুনীয়াকৈ জেগাত থ'লেগৈ, আৰু সেইবাবে মোৰ ভাল লাগিলে আৰু সেইবাবে আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে এটা লাইক আৰু এটা কমেণ্ট কৰি দিব। এয়া দেখিছে ধুনীয়াকৈ ৱাকাৰখনৰ পৰা ওলালে আৰু এতিয়া ধুনীয়াকৈ জেগাত থৈ দিবগৈ।